ভোটৰ ঠিক প্ৰাক মুহূৰ্তত স্পষ্ট হৈছে বিপিএফ বিজেপিৰ সংঘাত। কাৰণ বিজেপিৰ জাতপাতৰ ৰাজনীতি। নৰমপুৰত হাগ্ৰামা মহিলাৰীৰ কঠোৰ সকিয়নি স্বয়ং মুখ্যমন্ত্ৰীক। ৰাজ্যৰ আন ঠাইত যি কৰে কৰি থাকক, কিন্তু বড়োভূমিত নকৰিব হিন্দু মুছলমানৰ ৰাজনীতি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৈছো, দাদা আপুনি বিটিচি যেহেতু ইলেকশ্যন হয়, আপুনি যেহেতু বিটিচি অঞ্চলত মিটিং কৰিবলৈ আহিব, আপুনি আমাৰ এই বিটিচি অঞ্চলত বসবাস কৰা মুছলিম সম্প্ৰদায়ৰ লোকসকলক গালি দিব নালাগে। আপুনি গালি দিব নালাগে, গালি দিলে নষ্ট হ'ব, আমাৰ গণ্ডগোল হ'ব। এনেকুৱা কৈ দিছোঁ, আপুনি যেনেকে কয় এনেকে কাম কৰিম বুলি কৈছে হৈছে। লগতে মুখ্যমন্ত্ৰী তথা বিজেপি নেতৃত্বক সকীয়াই দিলে বড়োভূমি সকলো জাতি জনগোষ্ঠীৰ মিলনভূমি। অঞ্চলত মুছলিমো আছে, ৰাজবংশীও আছে, গোৰ্খাও আছে, বেংগলীও আছে, বড়ো আছে, নাথযোগেশ্বৰ হিন্দী ভাষী সব জাতি আছে। আমি মিলি পেলাই থাকিব বিচাৰোঁ এই অঞ্চলত। এই অঞ্চলত আমি মিলি পেলাই থাকিব বিচাৰোঁ। এই অঞ্চলত আমি শান্তি বিচাৰোঁ। এই অঞ্চলত উন্নতি বিচাৰোঁ। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ ভোট পৰ্বলৈ মাজত মাত্ৰ 2টা দিন বাকী। শেষ পৰ্যায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। 7 এপ্ৰিল অৰ্থাৎ মঙলবাৰে সন্ধিয়া প্ৰচাৰ শেষ হ'ব। 9 এপ্ৰিলত ভোট। কিন্তু এই শেষ পৰ্যায়ৰ প্ৰচাৰত বিপিএফ শিবিৰত আশংকা বাঢ়িছে বিজেপিৰ হিন্দু মুছলমানৰ ৰাজনীতিক লৈ। কাৰণ বিটিচিৰ 4টা সমষ্টি মিত্ৰ দল বিগ ব্ৰাদাৰ বিজেপিক দি এনডিএত চামিল হৈছে বিপিএফ। আৰু তাৰ পাছত সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত গৈ হাগ্ৰামাই বাৰে বাৰে দিবলগীয়া হৈছে চাহাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৈছো, দাদা আপুনি বিটিচি যেহেতু ইলেকশ্যন হয়, আপুনি যেহেতু বিটিচি অঞ্চলত মিটিং কৰিবলৈ আহিব, আপুনি আমাৰ এই বিটিচি অঞ্চলত বসবাস কৰা মুছলিম সম্প্ৰদায়ৰ লোকসকলক গালি দিব নালাগে। আপুনি গালি দিব নালাগে, গালি দিলে নষ্ট হ'ব, আমাৰ গণ্ডগোল হ'ব। এনেকুৱা কৈ দিছোঁ, আপুনি যেনেকে কয় এনেকে কাম কৰিম বুলি কৈছে হৈছে। হাগ্ৰামা মহিলাৰীৰ এনে আশংকাৰ কাৰণ স্পষ্ট। বিগত সময়ছোৱাত প্ৰধানকৈ একাংশ ধৰ্মীয় সংখ্যালঘু লোকক টাৰ্গেট কৰি লৈ অসমৰ বিজেপি চৰকাৰে চলাই অহা উচ্ছেদ, মাদ্ৰাছা উৎখাত আদিৰ কথা সকলোৱে জানে। আৰু বিজেপি চৰকাৰৰ সেইবোৰ কাম কাজৰ প্ৰভাৱ নিৰ্বাচনত পৰিব নেকি? কি ভাবিছে মনত সংখ্যালঘু ভোটাৰ ৰাইজে? নিৰ্বাচনৰ ফলাফলেহে দিব এইবোৰ প্ৰশ্নৰ উত্তৰ। কিন্তু আগতীয়া সতৰ্কতা নললে হ'ব জানো? সেইবাবেই বিটিচিৰ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত সমষ্টিবোৰলৈ গৈ হাগ্ৰামাই যিমান পাৰে দিছে নিৰাপত্তাৰ আশ্বাস, কৈছে শান্তি সম্প্ৰীতিৰ কথা। অঞ্চলত মুছলিমো আছে, ৰাজবংশীও আছে, গোৰ্খাও আছে, বেংগলীও আছে, বড়ো আছে, নাথযোগেশ্বৰ হিন্দী ভাষী সব জাতি আছে। আমি মিলি পেলাই থাকিব বিচাৰোঁ এই অঞ্চলত। এই অঞ্চলত আমি মিলি পেলাই থাকিব বিচাৰোঁ। এই অঞ্চলত আমি শান্তি বিচাৰোঁ। এই অঞ্চলত উন্নতি বিচাৰোঁ। আমাৰ বিটিচিত গণ্ডগোল নালাগে আমাক। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৈছো, দাদা আপুনি বিটিচি যেহেতু ইলেকশ্যন হয়, আপুনি যেহেতু বিটিচি অঞ্চলত মিটিং কৰিবলৈ আহিব, আপুনি আমাৰ এই বিটিচি অঞ্চলত বসবাস কৰা মুছলিম সম্প্ৰদায়ৰ লোকসকলক গালি দিব নালাগে। পিছে হিন্দু মুছলমানৰ ৰাজনীতিক লৈয়েছে বিজেপিৰ লগত হাগ্ৰামা মহিলাৰী তথা বিপিএফ দলৰ সংঘাত ভোটৰ প্ৰাক্ষণত স্পষ্ট হৈছে তাৰ প্ৰমাণ হাগ্ৰামাৰ এই ভাষণেই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৈছো, দাদা আপুনি বিটিচি যেহেতু ইলেকশ্যন হয়, আপুনি যেহেতু বিটিচি অঞ্চলত মিটিং কৰিবলৈ আহিব, আপুনি আমাৰ এই বিটিচি অঞ্চলত বসবাস কৰা মুছলিম সম্প্ৰদায়ৰ লোকসকলক গালি দিব নালাগে। আপুনি গালি দিব নালাগে, গালি দিলে নষ্ট হ'ব, আমাৰ গণ্ডগোল হ'ব। এনেকুৱা কৈ দিছোঁ, আপুনি যেনেকে কয় এনেকে কাম কৰিম বুলি কৈছে হৈছে।
উল্লেখ্য যে দেওবাৰে ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ বিশেষ প্ৰাধান্য থকা চিৰাং জিলাত এনেদৰে কেইবাখনো প্ৰচাৰ সভাত ভাগ লয় হাগ্ৰামা মহিলাৰীয়ে। নিউজ ডেস্ক, দ্য বড়োলেণ্ড ট্ৰিবিউন।